মই খুব ভাল দেখিছোঁ আৰু মই আগতেও কৈ আছোঁ যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিগৰাকী ভোটাৰ আৰু জনসাধাৰণৰ আশীৰ্বাদত মই আজি এইখিনি পাবৰ কাৰণে সক্ষম হৈছোঁ। আজি টিকেট পাইছোঁ আৰু যোৰহাট সমষ্টিবাসী ৰাইজে লোকসভা সমষ্টিবাসী ৰাইজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিবৰ কাৰণে আগ্ৰহী হৈ আছে। দিন ঘোষণা হৈছে 19 তাৰিখে সকলোৱে ভোট দিবৰ কাৰণে আহিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব সকলোৱে সেইটো বিচাৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশ যাত্ৰা যি উন্নয়নমূলক কাম এই কামৰ ধাৰাবাহিকতা যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিব আৰু বিজেপি মানে মোক ইয়াত প্ৰাৰ্থিত্ব দিছে, মোক ইয়াৰ পৰা জনসাধাৰণে বিপুল ভোটত জিকাই পঠাব, এইটো মই 100% সত্য। নহয়, সেইটো তেওঁলোকৰ ভাগ্য। আমি ৰাইজৰ ওচৰলৈ গৈছোঁ, ৰাইজে বিজেপিক ভোট দিব আৰু বিজেপি ইয়াৰ পৰা প্ৰাৰ্থী হিচাপে মই 100% জিকিম, এই কথাটো মই ক'লোঁ। আৰু এটা কথা কৈ আছে বিজেপি অসমীয়া আৱেগ অনুভূতি বুজি পোৱা নাই, সেইকাৰণে মই এইবাৰ জয়ী হ'ম। সেইটো তেওঁলোকৰ ভাগ্য। তেওঁলোকে পলিটিকেল পাৰ্টিবিলাকেতো সকলো কথাই ক'ব, আমি আমাৰ নিজৰ কথা ক'ম। আমি নিজৰ কথাখিনি কৈ ৰাইজৰ ওচৰলৈ যাম। 2014 চনৰ আগৰ ভাৰতবৰ্ষ আৰু 2014 চনৰ পিছৰ ভাৰতবৰ্ষ আপোনালোকে চাওক। 2016 চনৰ আগৰ অসমখনৰ কথা ভাবক আৰু 2016 চনৰ পিছৰ অসমখনৰ কথা ভাবক। এবাৰ চাই দিয়ক যে আকাশ পাতাল পাৰ্থক্য আপোনালোকে তাত দেখিব। উন্নয়নমূলক কামবিলাক 2016 চনৰ পিছত এইখন অসমত যেনেধৰণে হৈছে, স্বাধীনতাৰ আজি 75টা বছৰ হৈ গ'ল, তাৰ আগত কেতিয়াও হোৱা নাছিল। এই উন্নয়নৰ যি ধাৰাবাহিকতা, এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। কাৰ নেতৃত্বত? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আমাৰ চৰকাৰখন এইবিলাক কৰিব। আজি যোগদানটোৱে আপোনাৰ হাতখন অধিক শক্তিশালী কৰিলে বুলি আপুনি 100% ভাবোঁ, কাৰণ ৰাণা গোস্বামী ডাঙৰীয়া কংগ্ৰেছৰ এগৰাকী শক্তিশালী লিডাৰ আছিল। তেওঁ আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে আৰু তেওঁৰ নেতৃত্বত আজি 2000তকৈ ওপৰ কংগ্ৰেছ দলৰ কৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আমাৰ দলটোক শক্তিশালী কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ভৱিষ্যতৰ দিনত আমাৰ দলটো শক্তিশালী ৰূপত আগবাঢ়ি যাব। আমি একেলগে কাম কৰিম।